আপোনালোকে চাওক বৰ্তমান যিখন বিজেপি চৰকাৰ অসমত চলি আছে সেইখনে বৰ্তমান ৰক্ষকে ভক্ষক হিচাপে কাম কৰি আছে। প্ৰথম কথা আজি চাওক বিভিন্নজন ব্যক্তিয়ে আমাৰ বিশেষকৈ ব্ৰঞ্জি যদি আপোনালোকে চাই আপোনাৰ তাজমহল বনাইছিলে আমাৰ পত্নীৰ যিটো স্নেহ মমতা লৈ পেলাই এইটো তাজমহল বনাইছিলে আৰু তেনেকৈ চাহজাহানে বনাইছিলে আৰু ঠিক তেনেধৰণে সেইটোক আহি লৈ বৰ্তমান আমাৰ বিজেপি চৰকাৰখনে কিন্তু চুৰ কাৰ্যত লিপ্ত হৈছে। যেনে ভূমি চুৰ কৰিছে। আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূমি চুৰ নিচিনা কেলেংকাৰী কৰিছে যে চৰকাৰী মাটি য'তে ত'তে দখল কৰিছে পত্নী প্ৰেমত পৰি। ঠিক তেনেদৰে আজি যি গীৰগাই কেলেংকাৰী জয়ন্ত মল্ল বৰুৱাই পত্নীৰ প্ৰেমত পৰি 50 লাখ টকা তেওঁক ৰাজ সাহায্য দিছে, যিটো সাধাৰণতে অসমৰ নিবনুৱা সমস্যা যি ভয়ানকভাৱে সৃষ্টি হৈ আছে তাত আমি নিবনুৱাসকলক তেওঁলোকে সেইটো দিব লাগিছিলে। 2জন বা 3জন যদি নিবনুৱাক তেওঁলোকে তেনেধৰণে 50 লাখ টকা দি ৰাজ সাহায্য দি যদি সহায় কৰিলেন তেতিয়াহ'লে কিছু আমি ক'বলগীয়া নাছিলে। কিন্তু আজি কাক দিছে? জয়ন্ত মল্ল বৰুৱাই নিজৰ পত্নীক দিছে। আৰু যি গীৰগাই কেলেংকাৰী এইটো চাওক, গুজৰাটৰ পৰা যি গীৰগাই 300 গীৰগাই কিনি আনিছিলে, এই অনা গীৰগাইখিনি কি হৈছে ৰঙিয়া ষ্টেচন পোৱাৰ লগে লগে হেৰাবলৈ আৰম্ভ হৈছে। তাত আহি পোৱাৰ লগে লগে 90জনী গাই গৰু তাত নাইকিয়া হ'ল, গীৰগাই নাইকিয়া হ'ল। তাৰ উপৰঞ্চিও 60টাকে গৰু তাত মৰিবলৈ পাইছে। কেনেধৰণে মৰিব পাৰিছে? আপোনালোকে নিশ্চয় জানে, আমাৰ বোকাখাততে মই এটা কান্দো এসময়ত ইয়াতে গৰু লৈ যাওঁতে কিছু গৰু আমাৰ গাড়ীৰ ভিতৰত মৰিছিলে। কেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছিলে যে তাত যিটো পৰিৱেশত গৰু আনিব লাগে তেনে অনা নাছিলে। আজি গীৰগাই তাৰ পৰা আনিছে তেওঁলোকে, কিন্তু যেনেধৰণে আনিব লাগিছে তেনেধৰণে অনাত ব্যস্ত হৈছে। তাৰ কাৰণে গৰু আজি মৃত্যুমুখত পৰিছে। তেওঁলোকে গো মাতা পূজা কৰে, কিন্তু গো মাতাক আজি হত্যা কৰিছে। গতিকে অসমত এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে। আৰু আমি এই যি আমাৰ গীৰগাই কেলেংকাৰী হৈছে, এই কেলেংকাৰী লৈ অসমৰ সৰ্বত্ৰ আমি প্ৰতিবাদ কৰিছোঁ। যিহেতুকে যিটো বস্তু নেকি ৰাজ সাহায্য লোৱা মন্ত্ৰী পৰিবাৰে ৰাজ সাহায্য লোৱাটোৱে এটা অন্যায়, সেইটো এটা আইন ন্যায়সংগত কথা নহয়। তেনেস্থলত তেওঁলোকে নিজৰ পত্নীক ৰাজ সাহায্য দিছে। তাৰ উপৰঞ্চি কি কৰিছে, এই গীৰগাই আমি চুৰ বুলি ক'বলৈ বাধ্য হৈছোঁ এইটো কাৰণে যে গৰুখিনি নাইকিয়া হ'ল, ক'ত গ'ল? গতিকে এনেধৰণে ৰজাঘৰীয়া মানুহে যেতিয়া এনেধৰণে চুৰ কাৰ্য লিপ্ত হয় তেতিয়া আমি প্ৰজাসকলে কি কৰিব? গতিকে এনেধৰণে তেওঁলোকে ব্যৰ্থ হৈছে। এইটোতো অতি দুৰ্ভাগ্যজনক কথা। এজন মন্ত্ৰী বিধায়ক বা এজন সভাপতিয়ে যেতিয়া ডাঙৰ সৰু কথা চাই পেলাই কথা ক'বলগীয়া হৈছে, আজি কৈছে সাংবাদিকসকলক বিশেষকৈ কেনেকৈ তুচ্ছ জ্ঞান কৰিছে। বয়সক লৈ তেওঁলোকে তুচ্ছ জ্ঞান কৰাটো বেলেগ কথা, কিন্তু আজি সাংবাদিক বুলি ক'লে আমি কেনেধৰণে বুজো যে প্ৰত্যেকজন সাংবাদিক সমমৰ্যাদা। কিন্তু আজি তেওঁ কৈছে যে আমি সাংবাদিকসকলক ডাঙৰ সৰু তেওঁলোকে বাছি পেলাই কথা ক'বলৈ লৈছে যে আমি সৰু মানুহৰ ওচৰত কথা নকওঁ, আমি ডাঙৰ মানুহ। তেওঁলোক অহংকাৰত আজি মত্ত হৈ পৰিছে। তেওঁলোকে নিজকে বহুত ডাঙৰ মানুহ বুলি ভাবিছে আৰু তাৰ ফলস্বৰূপে কি হৈছে, আমাৰ সৰু আমি খাটি খোৱা যিসকল নিবনুৱা বা আমাৰ বিভিন্ন ধৰণৰ কৰ্মৰত ব্যক্তিসকলক তেওঁলোকে খুব সৰুকৈ কথাবোৰ ক'ব লৈছে। এইজন মানুহ আজি সৰু, এইজন মানুহ ভিক্ষাৰী, এইজন দুখীয়া, তেওঁলোকে তেনেকুৱা ধৰণৰ চকুৰে চাবলৈ ধৰিছে। আজি চাওক ধৰ্মৰ ক্ষেত্ৰত তেওঁলোকে ভাগ কৰিছে। এতিয়া শেষত ধনী দুখীয়া হৈ পেলাই তেওঁলোকে কথা পাতিবলৈ আৰম্ভ কৰিছে। অতি লজ্জাজনক কথা এইটো। আমি এই ক্ষেত্ৰত আমি ধিক্কাৰ দিছোঁ যে অসমৰ সাংবাদিকসকলক তেখেতসকলে সন্মান দিবলৈ শিকক। আমি এই মঞ্চৰ পৰা এই দাবী জনাইছোঁ।